লখিমপুৰত আত্মনিৰ্ভৰ অসম আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পোনপটীয়াভাৱে লৈ গৈছো। নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন আৰু ধুনীয়া হ'ব। ক্ৰিকেটৰ ফালে ফ্লাড লাইট নাই, এথলেটিক্সত আছে। আমি ক্ৰিকেটতো ধুনীয়া ফ্লাড লাইট এটাৰ ব্যৱস্থা কৰি দিম। ষ্টেডিয়ামখনৰ লগত আমাৰ প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব লাগিব, একাডেমি হ'ব লাগিব, হোষ্টেল লাগিব। লাহে লাহে আমি ষ্টেডিয়ামখনক আৰু আগবঢ়াই লৈ গৈ থাকিম। ষ্টেডিয়ামৰ লগতে লখিমপুৰ বিশ্ববিদ্যালয়, লখিমপুৰৰ MCH হস্পিটাল, লখিমপুৰ টাউনৰ স্মাৰ্ট লাইটিং, বহুকেইটা প্ৰকল্প আজি শুভ উদ্বোধন হ'ল, আধাৰশিলা হ'ল। সকলোকে মই মানৱ ডেকাৰ কাৰণে এটা হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিম। আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণৰ বাবে ইয়াত উপস্থিত হৈছোঁ। লখিমপুৰ আৰু ধেমাজি জিলাৰ 3076 আৰু 1799 গৰাকী হিতাধিকাৰী বা যুৱক যুৱতীয়ে আজি এই আঁচনি লাভ কৰিব। লখিমপুৰৰ পৰা কোন কোন আছে হাত দাঙক। লখিমপুৰ বিধানসভা 628 গৰাকী, নাওবৈচা হাত দাঙক 598 গৰাকী, পিছৰ ফালে থাকিলেও হাত দাঙিব। ৰঙানদী 537 গৰাকী, বঢ়িয়া। বিপুৰীয়াৰ 668 গৰাকী, ঢকুৱাখানাৰ 650 গৰাকী, বঢ়িয়া। জোনাই সমষ্টিৰ 622 গৰাকী,